বচন দবা কোপ মাৰিলে শংখ বজালে ঘণ্টা বজালে কিছুমান কুকুৰ মেকুৰীয়ে তাৰ লয়ে লয়ে চিঞৰে কিন্তু সব কুকুৰ মেকুৰীয়ে নিচিঞৰে কেতিয়াবা আপুনি যদি নগৰ বা কৰবা গাঁৱলৈ ওলাই যায় কুকুৰ মেকুৰী কোনোবা এটা জিভাখন উলিয়াই মানুহলৈ চাই বহি থাকে সকলো কুকুৰ মেকুৰীয়ে কিন্তু হেতু আচৰণ নকৰে যিবিলাক কুকুৰ মেকুৰীয়ে দবা শংখ কোবৰ লগে লগে চিঞৰে আৰু মানুহলৈ একান্তমান জিভাখন উলিয়াই চাই থাকে এইবিলাক কুকুৰ মেকুৰী কোন এইবিলাক বোলে আগতে বহুত ডাঙৰ ডাঙৰ জ্ঞানী পণ্ডিত আছিল যিসকলে যথাসময়ত শৰীক চিন্তা নকৰিলে সেইকাৰণে এই জনম সেই পশুৰ ৰূপত পালে সেইকাৰণে এতিয়া সেই দবা শংখ মাত শুনিলেও তাতে কিজানি ভগৱন্তক স্মৰণ কৰি গতি পাওঁ সেই ভাৱনাত বোলে সেই জীৱবিলাকে ওচৰে গতিকে আমাৰ গতিটো যাতে তেনেকুৱা নহয় সেইকাৰণে সময়কণ পাইছোঁ যেতিয়া ভালকৈ তাক প্ৰয়োগ কৰাটো প্ৰয়োজন যিদৰে মহাৰাজ পৰীক্ষিতে কৰিছিল যেতিয়াই মৰিব বুলি গম পালে ৰাজ্যভাৰ সকলো পুত্ৰক অৰ্পণ কৰি গুচি গ'ল গংগাৰ তীৰলৈ গৈছে আপুনি মই গংগাৰ তীৰলৈ যাব লগা হোৱা নাই গৃহে গৃহে ভাগৱত দি দিলে আৰু শুকদেৱক পৰীক্ষিতে বিচাৰি যোৱা নাই পৰীক্ষিতে গংগাৰ তীৰত উত্তৰ মুখে আসন কৰি বহিছে যে মই 7 দিনৰ ভিতৰতে কেনেদৰে গতি পাম ঈশ্বৰৰ প্ৰত্যক্ষ ইচ্ছাত শুকদেৱৰ আগমন ঘটিছে যেতিয়া আমি বিচাৰো ন ঈশ্বৰ সম্পৰ্কীয় কিবা এটা জানিবলৈ নিজে চেষ্টা কৰাৰ প্ৰয়োজন নাথাকেগৈ ঈশ্বৰে সেইটো নিজেই উপলব্ধ কৰাই দিয়ে এই প্ৰসংগই প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে কেতিয়া